মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 10 কৰি চাওঁ আহা 10.11ৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 1, এটা পৰ্বতৰ শিখৰ সমুদ্ৰপৃষ্ঠৰ পৰা 2120 ফুট উচ্চতাত আছে। এটা উপত্যকাৰ তলৰ অংশ সমুদ্ৰপৃষ্ঠৰ পৰা 840 ফুট তলত আছে। পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব কিমান? প্ৰশ্নটোত কি কৈছে যে ধৰা এইটো সি লেভেল হয়, সি লেভেল সমুদ্ৰপৃষ্ঠ সি লেভেল। সি লেভেলৰ পৰা এটা মাউণ্টেন পৰ্বতৰ টপৰ দূৰত্বটো কিমান? মাউণ্টেনৰ টপ দূৰত্ব কিমান? যে সি লেভেলৰ পৰা মাউণ্টেন টপৰ দূৰত্ব হৈছে 2120 ফুট। ইমান ফুট উচ্চতাত আছে মাউণ্টেনৰ টপ। তাৰপিছত কি দিয়া আছে? উপত্যকাৰ তলৰ অংশ ভেলি এটাৰ বটম সমুদ্ৰপৃষ্ঠৰ পৰা কিমান তলত আছে? ধৰা ইমানখিনি তলত আছে বটম। ভেলি এটাৰ বটম তলৰ অংশ সমুদ্ৰপৃষ্ঠৰ পৰা কিমান তলত আছে? 840 ফুট তলত আছে। এতিয়া আমাক উলিয়াব লাগিব টপ টু বটমৰ ডিষ্টেঞ্চ। মাউণ্টেন পৰ্বতৰ শিখৰৰ পৰা উপত্যকাৰ তলৰ অংশৰ মাজৰ দূৰত্ব, এই ডিষ্টেঞ্চটো ওলাব লাগিব। ওলাবলৈ হ'লে আমি এইটো সংখ্যাৰ লগত এইটো সংখ্যা যোগ কৰিব লাগিব, হয়নে? তেতিয়া ইয়াৰ টোটেল ডিষ্টেঞ্চটো ওলাব। গতিকে 1 নম্বৰৰ সমাধানটো আমি এনেধৰণে কৰিব পাৰোঁ যে সমুদ্ৰপৃষ্ঠৰ পৰা পৰ্বতৰ শিখৰৰ দূৰত্ব কিমান আছে? 2120 ফুট। তাৰপিছত সমুদ্ৰপৃষ্ঠৰ পৰা উপত্যকাৰ তলৰ অংশ কিমান ডিষ্টেঞ্চত আছে? সি লেভেলৰ পৰা তলত কিমান আছে? 840। তো 840 ফুট দূৰত্বত আছে। এতেকে পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব টপ টু বটম কিমান হ'ব? দূৰত্ব দুইটা যোগ হ'ব 2120 প্লাছ 840 ফুট। দুইটা যোগ কৰিবা, যোগ কৰিলে কিমান হ'ব? 0.002461892 ফুট। গতিকে টপ টু বটমৰ দূৰত্ব কিমান হ'ব? 2960 ফুট। এয়া হৈছে কুৱেশ্যন নম্বৰ 1ৰ আনচাৰ। কুৱেশ্যন নম্বৰ 2, নিশা 8 বজাত এখন চহৰৰ উষ্ণতা 4 ডিগ্ৰী চেলচিয়াছ আছিল। 5 ঘণ্টাৰ পিছত উষ্ণতা 6 ডিগ্ৰী চেলচিয়াছ হ্ৰাস পালে। ৰাতিপুৱা 1টাত উষ্ণতা কিমান আছিল? কুৱেশ্যন 2ৰ সমাধান। নিশা 8 বজাত উষ্ণতা আছিল, লিখিবা 4 ডিগ্ৰী চেলচিয়াছ। 4 ডিগ্ৰী চেলচিয়াছ। 5 ঘণ্টাৰ পিছত অৰ্থাৎ 1 AM উষ্ণতা হ্ৰাস পালে কিমান কমিলে? 6 ডিগ্ৰী চেলচিয়াছ কমিলে। এতিয়া চোৱা, এতেকে 1 PM উষ্ণতা কিমান আছিল? কমিলে। গতিকে বিয়োগ কৰিবা 4 ডিগ্ৰী চেলচিয়াছ মাইনাছ 6 ডিগ্ৰী চেলচিয়াছ। 4 ডিগ্ৰীৰ পৰা 6 ডিগ্ৰী মাইনাছ কৰিবা। এতিয়া মাইনাছ কৰিলে কিমান পাবা? 4 ডিগ্ৰী চেলচিয়াছ মাইনাছ 6 ডিগ্ৰী চেলচিয়াছ। 4 ডিগ্ৰী চেলচিয়াছ অৰ্থাৎ সংখ্যা ৰেখাত 0ৰ সোঁফালে 4 ঘৰ যাব লাগিব। তাৰপিছত মাইনাছ 6 অৰ্থাৎ বাওঁফালে 6 ঘৰ আহিব লাগিব। গতিকে আনচাৰটো হ'ব -2 ডিগ্ৰী চেলচিয়াছ। এয়া হৈছে 2 নম্বৰৰ সমাধান। পঢ়ি চাওঁ আহা 10.12। ইয়াত দিয়া আছে চোৱা 10.12ৰ কেনেধৰণে আমি 10.12ৰ সমাধান কৰিম তাৰ কাৰণে ইয়াত দিয়া আছে। স্তৰ 1 কি কৰিব লাগিব? যিকোনো এটা ভাল পোৱা সংখ্যাত ঘূৰণীয়া দাগ দিয়া। যিকোনো ইয়াত 16টা সংখ্যা আছে, 16টা সংখ্যাৰ যিকোনো ভাল পোৱা সংখ্যা এটাত গোল চিন দিবা, ঘেৰ কৰিবা। তাৰপিছত ছেকেণ্ড ষ্টেপত কি কৈছে চোৱা, তুমি নিৰ্বাচিত কৰা সংখ্যাটো থকা শাৰী আৰু স্তম্ভবোৰ কাটি দিয়া। শাৰী এয়া ৰ' বা শাৰী এনেকৈ কাটি দিবা আৰু স্তম্ভ বা কলম এইটো কাটি দিলা। শাৰী
আৰু স্তম্ভ সেইটো সংখ্যাৰ পোনে পোনে শাৰীত কাটি দিবা আৰু স্তম্ভত কাটি দিবা 3 নম্বৰ ষ্টেপত কি কৈছে চোৱা দাগ নিদিয়া যিকোনো এটা সংখ্যা পুনৰ ঘূৰণীয়া দাগ দিয়া আৰু সেই সংখ্যাটো থকা শাৰী আৰু স্তম্ভ কাটি পেলোৱা 3 নম্বৰ স্তৰত বেলেগ এটা যিটো সংখ্যা তেতিয়া চোৱা ইয়াত দুই সংখ্যাটোত কাটাকাটি কৰা নাই গতিকে দুই সংখ্যাটোত কি কৰে হল দুই সংখ্যাটোত দাগ দিয়া হল ঘূৰণীয়া দাগ দিয়া হল দাগ দিয়াৰ পাছত শাৰী ৰটো কটা হল এডাল আৰু কলমতো এডাল আঁচ টানা হল তাৰপিছত চোৱা 4 নম্বৰ ষ্টেপত চোৱা 4 নম্বৰ ষ্টেপত আৰু কি কোৱা আছে 4 নম্বৰ ষ্টেপত কি কৈছে চোৱা আকৌ দাগ নিদিয়া যিকোনো এটা সংখ্যা পুনৰ ঘূৰণীয়া দাগ দিয়া আৰু সেই সংখ্যাটো থকা শাৰী আৰু স্তম্ভ কাটি পেলোৱা তে দাগ নিদিয়া কোনটো আছে দাগ নিদিয়া 4টো আছে 4 আছে দাগ নিদিয়া সংখ্যা কি আছে চোৱা দাগ নিদিয়া সংখ্যা 4 আছে 10 আছে গতিকে ইয়াত 10টোত ঘূৰণীয়া দাগ দিয়া হল তাৰপিছত শাৰী তাৰপিছত উলম্বভাৱে কটা হল তাৰপিছত স্তম্ভ অৰ্থাৎ কলমত কটা হল আৰু শাৰী ৰ'দ কটা হল তাৰপিছত চোৱা ইয়াত কোনটো সংখ্যাত কাটাকাটি হোৱা নাই 4ত কাটিছে 2ত কাটিছে 4ত কাটিছে শূন্যত উলম্বভাৱেও কটা নাই বা পথালিকেও কটা নাই ৰ বা কলমত কটা হোৱা নাই গতিকে শূন্যটো এতিয়া গোল কৰিব লাগিব শূন্যটো গোল কৰা হল আৰু ৰ কলমত কটা হল কাটাৰ পিছত গোল কৰা কেইটা আছে ঘূৰণীয়া দাগ দিয়া কেইটা পালো -1 এটা পাইছো -2 10 আৰু 0 এই গোটেইখিনি যোগ কৰিলে কিমান পোৱা গৈছে 7 এয়াই হৈছে যাদুকৰী বৰ্গটোৰ যাদুকৰী যোগ গতিকে এই যাদুকৰী বৰ্গটোৰ যাদুকৰী যোগফলটো কিমান হ'ব 7 হ'ব কৰি চাওঁ আহা 10.12 এক তলৰ যাদুবৰ্গবিলাকৰ ওপৰৰ খেলটো খেলা ইয়াত 16টা সংখ্যা আছে তাৰে যিকোনো সংখ্যা এটা তুমি ঘূৰণীয়া দাগ দিবা ধৰা 2 সংখ্যাটোত ঘূৰণীয়া দাগ দিলা দাগ দিয়াৰ পিছত ইয়াত ৰটো শাৰীত এডাল আঁচ টানি দিয়া আৰু স্তম্ভ কলমত এডাল আঁচ টানি দিয়া তো এই এডাল দুডাল টানা হল এইকেইটা সংখ্যা কাট খালে আঁচডালত এতিয়া কাট নোখোৱা যিকোনো আৰু এটা সংখ্যা তুমি লোৱা যিটো সংখ্যাত মানে এই ৰদ যিটো টানা হৈছে কলমত টানা হৈছে এই আঁচডাল কাট নোযোৱা যিকোনো এটা সংখ্যা ধৰা 5 ললা 5 সংখ্যাটো ললা 5 সংখ্যাটো লোৱাৰ পিছত এই 5 সংখ্যাটোৰ শাৰী আৰু কলম শাৰী আৰু স্তম্ভ দুইটাতে আঁচ টানিব লাগিব আঁচ টানাত এই সংখ্যা কেইটা কটা গ'ল 3 হাত এতিয়া চোৱা আকৌ কোন কেইটা সংখ্যা কাটা যোৱা নাই ৰ বা কলম যিকোনো এডালত টাচ হোৱা নাই এই যিকোনো এডালত টাচ নোহোৱা সংখ্যা কেইটা আছে 0 -3 0 -3 4 আৰু 1 তো এই চাৰিটাৰ ভিতৰত যিকোনো এটা সংখ্যা লোৱা ধৰা -3 ললা -3 লোৱাৰ লগে লগে -3ৰ ৰ'দ আঁচডাল টানিলা -3ৰ কলমত আঁচডাল টানিলা আঁচডাল টানাত ইয়াত 0 আৰু 1 এই দুটা কটা গ'ল এতিয়া কাট নোখোৱা সংখ্যা কি আছে চোৱা কাট নোহোৱা সংখ্যা 4 আছে তো 4টোত গোল কৰা ঘূৰণীয়া দাগ দিয়া তাৰপিছত ইয়াৰো ৰ'দ আৰু কলমত আঁচ টানা এতিয়া ঘূৰণীয়া দাগ দিয়া কি সংখ্যা পালা ঘূৰণীয়া দাগ দিয়া 5 2 প্ৰথমতে 2 তাৰপিছত +5 তাৰপিছত চোৱা কি -3 তাৰপিছত +4 গতিকে গোটেই সংখ্যা কেইটা যোগ কৰিলে কিমান হ'ব প্লাছৰ কেইটা আছে 2 + 5 + 4 4 5 9 9 2 11 তাৰপিছত -3 তো 11 -3 হলে কিমান হ'ব 8 যাদুকৰী বৰ্গটোৰ যাদুকৰী বৰ্গটোৰ যাদুকৰী যোগফল কিমান 8 ওলালে গতিকে তোমালোকে এনেধৰণে 1 নম্বৰৰ উত্তৰটো কৰিবা বি নম্বৰটো চোৱা বি নম্বৰটো ঠিক তেনেকৈ ধৰণে যিকোনো এটা সংখ্যাত গোল
ঘূৰণীয়া দাগ দি দিবা আৰু ইয়াৰ ৰ' আৰু কলম দুইটাতে আঁচটানি দিবা। তাৰপিছত আকৌ যিকোনো সংখ্যা যিটো ৰ' বা কলমৰ আঁচডালে টাচ নোহোৱা যিকোনো এটা সংখ্যা লৈ ল'বা, লৈ পেলাই ৰ' কলম ৰ' দুইটাতে আঁচটানি দিবা। তাৰপিছত চাবা কলম বা ৰ'ৰ আঁচত টাচ নোহোৱা কি কি সংখ্যা আছে, এটা দুটা তিনিটা চাৰিটা আছে, যিকোনো এটাত ঘূৰণীয়া দাগ দিবা ৰ' কলম। এতিয়া ৰ' কলম আঁচত টাচ নোহোৱা সংখ্যা কি কি আছে চোৱা, -7 আছে ৰ' কলম। গতিকে 2 নম্বৰ বি নম্বৰটোতো এনেধৰণে তোমালোকে লিখিবা। বি নম্বৰটোতো লিখিবা যাদুকৰী বৰ্গটোৰ যাদুকৰী যোগফল কি কি সংখ্যা পালা? -5 গোটেইকেইটা সংখ্যা লিখি দিবা। -5 আৰু কি আছে +4 -7 তাৰপিছত +4 +4 -7 -5 4 4 8 আৰু মাইনাছৰ 5 7 12 তো 12 8 - 12 -4 তো যাদুকৰী সংখ্যাটো চোৱা কিমান আছে 4। ইয়াৰ যাদুকৰী সংখ্যাটো 4, যাদুকৰী যোগফলটো 4। এয়া হৈছে বি নম্বৰৰ সমাধান। কুৱেশ্যন 2, এতিয়া এনেধৰণৰ বৰ্গ নিজে সাজিবলৈ চেষ্টা কৰা আৰু বন্ধু বান্ধৱীৰ লগত খেলা। 4 × 4 স্কুৱাৰ মেজিক স্কুৱাৰ কেনেকৈ বনাবা? 4 × 4ৰ মেজিক স্কুৱাৰ বনাবলৈ তোমালোকে প্ৰথমতে 16টা ঘৰ বনাই ল'বা। 4 1 2 3 4 1 2 3 4 শাৰীত 4টা হৈ গ'ল, কলমত 1 2 3 4 শাৰীত 4টা কলমত 4টা। 4 × 4 মেজিক স্কুৱাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। এতিয়া ইয়াৰ নিয়মটো বুজি লোৱা। ইয়াৰ নিয়মটো এতিয়া আমি পথালিকৈ বা থিয়কৈ বা ডায়গনেলি যদি যোগ কৰোঁ একে সংখ্যা নাপাম। তাৰ কাৰণে একে সংখ্যা পাবৰ কাৰণে ইয়াত কি কৰিব লাগে তোমালোকে চোৱা। 1 এইটো চুকত যিটো সংখ্যা আছে এইটো চুকত থকা সংখ্যাটো এইটো চুকত থকা, অৰ্থাৎ একে ট্ৰাইংগল দি দিলোঁ, এই ট্ৰাইংগলৰ লগত ট্ৰাইংগল ৰিপ্লেচ হ'ব। এই সংখ্যাটো ইয়ালৈ যাব, এই সংখ্যাটো ইয়ালৈ আহিব। এই দুটা সংখ্যা ৰিপ্লেচ কৰিব লাগিব। 1ৰ ঠাইত 16 16ৰ ঠাইত 1। ঠিক একেধৰণে ইয়াত 13 দিয়া আছে, 13টো 4ৰ লগত ৰিপ্লেচ কৰিব লাগিব। 13টো ইয়ালৈ যাব 4ৰ ঠাইত আৰু 4টো ইয়ালৈ আহিব। ঠিক একেধৰণে ইয়াত যিটো আছে 6টো যাব 6 আৰু 11ৰ মাজত ঠাইৰ স্থান সাল সলনি হ'ব। এই দুটাৰ স্থান সাল সলনি হ'ব। তাৰপিছত যিটো 10 আছে এইটো ঠাইৰ লগত এইটো ঠাইৰ স্থানৰ সাল সলনি হ'ব। এতিয়া 10টো ইয়ালৈ নিওঁ, 7টো ইয়াত 10 7 7ৰ ঠাইত 10 লিখিবা আৰু 10ৰ ঠাইত 7। তাৰপিছত ইয়াত 6ৰ ঠাইত 6 আৰু 11 চেঞ্জ হ'ব ঠাই, 11 ইয়াত আহিব 6 ইয়াত। তাৰপিছত 1 ইয়ালৈ আহিব, 6 অৰ্থাৎ 16 ইয়াত যাব, 1 ইয়াত 16 13 আৰু 4ৰ ঠাই সলনি হ'ব। 13 আৰু ইয়াত 4 ইয়াত 16 13 12 একে 13 13 13 26 26 8 34। তাৰপিছত ইয়াত চোৱা 15 15 3 18 18 10 28 28 6 34 34। তাৰপিছত ইয়াত চোৱা 14 14 আছে, 14 11 25 26 27 আৰু 27ৰ লগত 7 যোগ কৰিলে 34। ইয়াত চোৱা 13 9 4 13 13 16 29 + 5 34।
গতিকে কলমত হওক বা ৰত হওক বা ডায়গনেলেই হওক আমি কিমান পাম 34 পাম গতিকে এনেধৰণে তোমালোকে 4 × 4 মেজিক স্কোৱাৰ বনাব পাৰিবা